পাইছো চাহ শ্ৰমিকসকলৰ বাবে অতি ভাল খবৰ কিয়নো দুৰ্গা পূজাত চাহ শ্ৰমিকসকলে লাভ কৰিব পূজাৰ বোনাছ লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা ঘোষণা কৰিছে আৰু 20% পূজাৰ বোনাছ লাভ কৰিব চাহ শ্ৰমিকে একেটা কিস্তিতে চাহ শ্ৰমিকে লাভ কৰিব পূজাৰ বোনাছ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো या চাহ শ্ৰমিকৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অসম চৰকাৰৰ অধীনস্থ চাহ শ্ৰমিকে লাভ কৰিব পূজাৰ বোনাছ লাভ কৰিব দুৰ্গা পূজা যেহেতু সমাগত মাজত মাত্ৰ কেইটামান দিন বাকি আছে 20% পূজা বোনাছ লাভ কৰিব চাহ শ্ৰমিকে এটা কিস্তিতে লাভ কৰিব এই পূজাৰ বোনাছ এতিয়া চাহ শ্ৰমিকৰ বাবে ভাল খবৰ আহি পৰিছে চাহ শ্ৰমিকসকলৰ বাবে যেহেতু দুৰ্গা পূজাৰ বোনাছ লাভ কৰিব পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু পূজাতে বোনাছ লাভ কৰিব চাহ শ্ৰমিকে 20% পূজাৰ বোনাছ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অসম চৰকাৰৰ অধীনস্থ চাহ শ্ৰমিকে লাভ কৰিব এই পূজাৰ বোনাছ লাভ কৰিব আৰু একেটা কিস্তিতে গতিকে ভাল খবৰ এয়া চাহ শ্ৰমিকসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানছ আমি ঘোষণা কৰিছো আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেচন চাই जितु সময়লৈকে চৰকাৰৰ লগত আছিল এই গুটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানছ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেন্টতে আমি এই গুটেই পূজাৰ বানছ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানছ আমি ঘোষণা কৰিছো আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেচন চাই जितु সময়লৈকে চৰকাৰৰ লগত আছিল এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানছ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেন্টতে আমি এই গুটেই পূজাৰ বানছ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানছ আমি ঘোষণা কৰিছো আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেচন চাই जितु সময়লৈকে চৰকাৰৰ লগত আছিল এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানছ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেন্টতে আমি এই গুটেই পূজাৰ বানছ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানছ আমি ঘোষণা কৰিছো আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেচন চাই जितु সময়লৈকে চৰকাৰৰ লগত আছিল এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানছ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেন্টতে আমি এই গুটেই পূজাৰ বানছ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানছ আমি ঘোষণা কৰিছো
আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই, বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো, কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেশ্যন চাই যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে, এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানচ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেণ্টতে আমি এই গোটেই পূজাৰ বানচ দিবৰ কাৰণে সিদ্ধান্ত